নমস্কাৰ প্ৰচেছ ফুড কৰ্নাৰলৈ সকলোকে আদৰণি জনালোঁ। আজি মই আপোনালোকলৈ বিলাহী আৰু জলফাই টকৰ ৰেচিপি লৈ আহিছোঁ। যদি আপোনালোকে এই দুইবিধৰ মিক্স টক খাই পোৱা নাই বা বনাই পোৱা নাই তেন্তে প্লিজ এবাৰ বনাই চাব বুলি অনুৰোধ জনালোঁ আৰু লগতে ভিডিঅ'টো ভাল পাব বুলি আশা কৰিলোঁ। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। জলফাইকেইটা মই কোমলকৈ সিজাই লৈছোঁ অলপমান সময়। যেতিয়া এইখিনি জলফাই কোমল হৈ যাব তেতিয়া এইখিনি নমাই থৈ দিম। বিলাহী আৰু জলফাই টকখিনিৰ কাৰণে মই সামগ্ৰী লৈছোঁ। ইয়াত 2টা বিলাহী লৈছোঁ, সৰু সৰুকৈ কাটি ল'ম, আৰু লৈছোঁ 3টা বইল কৰা জলফাই, এইখিনি সৰু সৰুকৈ কাটি ল'ম। তাৰপিছত আৰু লৈছোঁ মই এয়া কাজু আৰু কিচমিচ, নিজৰ পচন্দ অনুসৰি যিমানখিনি দিব বিচাৰে কম বেছি পৰিমাণে আপোনালোকে দিব পাৰে। আৰু লৈছোঁ এয়া মই বগা তিল ভাজি লৈছোঁ, এইখিনি লৈছোঁ 1 চামুচ। আৰু মই মছলাৰ ভিতৰত লৈছোঁ এই শুকান জলকীয়া 2টা। তাৰপিছত লৈছোঁ এই পাঁচফোৰণৰ কাৰণে লৈছোঁ আধা চামুচমান ল'লেই হ'ব, কাৰণ ইয়াত মই পিছত পাঁচফোৰণ পাউডাৰ কৰি থৈছোঁ, সেয়া দি দিম। আৰু নিমখ সোৱাদ অনুসৰি কাশ্মীৰী ৰেড চিলি পাউডাৰ, হালধি, আৰু এয়া লৈছোঁ মই জালুকৰ গুড়া লৈছোঁ। আৰু মই এইখিনি শেষত এইখিনি দিয়াৰ পিছত বনোৱাৰ পিছত একেবাৰে শেষত লাষ্টত মই পাঁচফোৰণৰ এয়া গুড়া কৰি থৈছোঁ, এয়া গুড়াখিনি 1 চামুচ দি দিম। এইখিনি দিয়েই এইখিনি সামগ্ৰীৰে মই এই জলফাই আৰু বিলাহী টকখিনি বনাম। গতিকে আপোনালোকে চাওকচোন মই কিদৰে বনাওঁ। আৰু টকখিনিত লাগিব চেনি 4 চামুচ। এতিয়া কেৰাহীখন গৰম কৰি মই 2 টিস্পুন মিঠাতেল দি দিছোঁ। এইখিনি অকণমান গৰম হ'বলৈ দিম। তাৰপিছত মই পাঁচফোৰণখিনি দি দিম আৰু শুকান জলকীয়া 2টা ভাঙি পেলাই দি দিম, আৰু এইখিনি ভালদৰে ফ্ৰাই কৰিম। পাঁচফোৰণখিনি লগতে 4 চামুচ। জলকীয়াখিনি ফ্ৰাই হৈ গৈছে আৰু পাঁচফোৰণকেইটাও ক্ৰেক হৈছেগৈ। এতিয়া ইয়াত মই বিলাহীখিনি দি ভাজি ল'ম। বিলাহীখিনি ভালদৰে কোমল হোৱাকৈ মই ভাজি ল'ম। ভালদৰে লৰাই মেলি ঢাকনখন দি 2 মিনিটমান সময় তেনেকৈ ৰাখি দিম, যাতে বিলাহীখিনি কোমল হৈ গলি যায়। এয়া বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে। এইখিনিত এতিয়া মই বইল কৰা কটা জলফাইখিনি দি দিম। জলফাইখিনি দিও অলপমান সময় ভাজি ল'ম, যাতে জলফাই আৰু বিলাহীখিনি ধুনীয়াকৈ মিলি যায়। আৰু এতিয়া মই ইয়াত মছলাখিনি যেনে হালধি, চিলি পাউডাৰ, কাশ্মীৰী চিলি পাউডাৰ এইকেইটা দি দিম, আৰু এইখিনি দিও ভালদৰে লৰাই সানি দিম। মছলাখিনি ভালদৰে মিলি যোৱাত মই এতিয়া ইয়াত ড্ৰাই ফ্ৰুটছখিনি দি দিম, আৰু লগতে দি দিম ভাজি ৰখা তিল 1 চামুচ। এইখিনিও সুন্দৰভাৱে লৰাই মেলি মিলাই পেলাম। গোটেইখিনি ভালদৰে সান খাই যোৱাৰ পিছত মই ইয়াত চেনি 4 চামুচ এড কৰি দিম। আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি দিব। চেনি নিদি পেলাই আপোনালোকে ইয়াত গুড়ো দিব পাৰে। চেনিখিনি ভালদৰে গলি যোৱালৈকে ভাজি থাকিম। চেনিখিনি ভালদৰে গলি গৈ চেনিৰ ৰস ওলাই গৈছে। মাজে মাজে মই জলফাই টুকুৰা অলপমান ভাঙি দিছোঁ। এইখিনি হৈছেগৈ। এতিয়া মই ইয়াত অলপমান পানী মিলাই দিম। পানী এতিয়া অকণমান দি লৈছোঁ। আপোনালোকে চাব যাতে টকখন আপোনালোকে কিমান পনীয়া বা ডাঠকৈ খায়, আপোনালোকে তেনেকুৱা জোখত পানী দিলেই হ'ল। মই এতিয়া আৰু অকণ পানী দি দিছোঁ, আধা কাপ পানী দিলোঁ। পিছত যদি দৰকাৰ হয় আকৌ দি দিম। এতিয়া মই ভালদৰে 2 মিনিটমান উতলাই ল'ম।
মিনিটমান ভালদৰে উতলাই লোৱাৰ পিছতেই মই ইয়াত এতিয়া দি দিম জালুকৰ গুড়াখিনি। জালুকৰ গুড়া আধা চামুচ লৈছোঁ মই, আধা চামুচ জালুকৰ গুড়া মিলাই দিছোঁ। আৰু দি দিম মই ইয়াত পাঁচফোৰণৰ পাউডাৰ 1 চামুচ। মই পাঁচফোৰণখিনি ভাজি পেলাই গুড়া কৰি ৰাখিছিলোঁ, গতিকে তাৰো 1 চামুচ দি দিলোঁ। এতিয়া এইখিনি ভালদৰে মিলাই পেলাম আৰু 1-1.5 মিনিটমান সময় ভালদৰে উতলালে আমাৰ টকখিনি ৰেডি হৈ যাব। মই এইদৰে হেতাখনেদি জলফাই টুকুৰা অলপ ভাঙি সৰু সৰু কৰি পেলাইছোঁ। এফালে মই ডিনাৰৰ কাৰণে ৰুটি তৰকাৰী বনাবলৈ লৈছোঁ আৰু তৰকাৰীত মই বনাইছোঁ ফুলকবি, কাবুলী বুট আৰু আলুৰ তৰকাৰী বনাম। ইফালেতো টক হৈয়ে আছে, গতিকে তৰকাৰীখন হোৱাৰ পিছতে পটাপট ৰুটিকেইটা বনাই আমি ডিনাৰ কৰিম। প্ৰায় সম্পূৰ্ণ হৈছেগৈ আৰু এতিয়া মই পটাপট ৰুটিকেইখন বনাই লওঁ। কাৰণ টক বনালে ৰুটিৰ লগত খাইহে বেছি ভাল লাগে। ৰুটিয়ে হওক বা পৰাঠাই হওক বা পুৰিয়ে হওক, তেল সানি সানি বনাম। অলপ অলপ তেল সানি দিওঁ দুইফালে। ডিনাৰ ৰুটি তৰকাৰী আৰু বিলাহী জলফাই টক ৰেডি হৈ গ'ল। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ। তেন্তে আজিলৈ আহোঁ, পুনৰবাৰ নতুন ৰেচিপিৰে আকৌ লগ পাম। ধন্যবাদ।